নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ টিৰিং টেলছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ওপৰত। চাওক, 1975 চনৰ 2 অক্টোবৰ তাৰিখে ICDSৰ জন্ম হৈছিল। কাৰণটো কি যে যাতে শিশুসকলৰ মানদণ্ড উন্নত কৰিব পাৰি, তাৰ পাছত ৰক্তহীনতা পুষ্টিহীনতা যাতে দূৰ কৰিব পাৰি, তাৰ কাৰণে ICDS জন্ম দিয়া হৈছিল আৰু হৈছিল ভাৰত চৰকাৰৰ সেই কালৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ দিনত। সেয়ে 2 অক্টোবৰ তাৰিখে ICDSৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। আৰু সেইদিনাখন এই আপোনালোকক ভিডিঅ' ক্লিপকেইটা দি দিম, আপোনালোকে চাব। বাইদেউ কেইগৰাকীয়ে কথাখিনি উত্থাপন কৰিছে যে ৩,২০০ টকাত অংগনবাড়ী যিবিলাক সহায়িকা আছে বা যিবিলাক ৬,০০০ টকাত ৬,৫০০ টকাত যিনে অংগনবাড়ী কৰ্মী আছে, তেওঁলোকৰ নিজৰ ঘৰবিলাক কেনেকৈ চলিব, সেই কিছুমান কথা উত্থাপন কৰিছে। তেওঁলোকে চৰকাৰক দাবী জনাইছে যে চৰকাৰে এইটোৰ লগত কোনো ধৰণৰ ৰাজনীতি নকৰি, বিজেপি কংগ্ৰেছৰ কোনো ধৰণৰ ৰাজনীতি নকৰি যাতে তেওঁলোকে যিবিলাক মানে দাবী আছে সেইখিনি যাতে চৰকাৰে মানি লয়। দাবী বেলেগ একোৱেই নহয়। আজি চাওক, বিভিন্ন ক্ষেত্ৰত ক'ৰবাত মিটিং হওক কিবা হওক, কি কৰে তেওঁলোকক চকীবিলাক পূৰ কৰিবৰ কাৰণে লৈ যায়। মোৰ কথা নহয়, এইখিনি বাইদেউ কেইগৰাকীয়ে কৈছে যে কেৱল মাত্ৰ নিৰ্বাচনৰ চকীখিনি পূৰা কৰিবৰ কাৰণেহে আমাক লৈ যায়, তাত বাহিৰে আমাৰ তাৰমানে তেওঁলোকে বেলেগ বুজি নাপায়। অকল কি নিৰ্বাচনত মানুহ পূৰাবৰ কাৰণে তেওঁলোকক লৈ যায়। আজি চাওক, ইয়াৰ মূল উদ্দেশ্যটো কি আছিল? ICDSৰ মূল উদ্দেশ্যটো এইটো আছিল যে ৰক্তহীনতা পুষ্টিহীনতা শিশুৰ মানদণ্ড যাতে উন্নত কৰিব পাৰি, শিশুসকলৰ যাতে বিকাশ সাধন কৰিব পাৰি, তাৰে উদ্দেশ্য মানে ICDSটো জন্ম দিয়া হৈছিল। আৰু সেই জন্ম দিয়া উদ্দেশ্যে তাৰে পাছত কি অংগনবাড়ী ৰূপ পালে। বাৰু যিয়ে নহওক, এইটো আজি এতিয়া গোটেই ভাৰতবৰ্ষতে এনেকুৱা এটা অৱস্থা আছে যে তেওঁলোকৰ যিখিনি পাব লগা যিখিনি মজুৰ আছে এতিয়ালৈকে তেওঁলোকে পোৱা নাই। সেইকাৰণে বিভিন্ন ক্ষেত্ৰত আমিও ভিডিঅ'ৰ যোগেদি হওক, ছ'চিয়েল মিডিয়াৰ যোগেদি আমি সেইটো উত্থাপন কৰি আহিছোঁ বিভিন্ন ক্ষেত্ৰত, যে যাতে যেনেকৈ নহওক তেওঁলোকৰ যিখিনি পাব লগা দৰমহা আছে তেওঁলোকক দিয়ক। কমেও যাতে তেওঁলোকক 15,000কৈ যদি তেওঁলোকক দিয়ে, তথাপি তেওঁলোকে কমচে কম ঘৰখন চলিব পাৰিব। কিন্তু 6,500 টকাত কি হয়? আজি বস্তু মূল্যবৃদ্ধি ইমান হৈছে, মিঠাতেল চাওক, আলু পিঁয়াজ চাউল দাইল বিভিন্ন বস্তুৰ দাম হৈছে। আজি মোবাইলৰ ৰিচাৰ্জৰ দাম বাঢ়ি গৈছে, পেট্ৰলৰ দাম বাঢ়ি গৈছে। তেওঁলোকে কেনেকৈ চলিব? আজি অংগনবাড়ী কিছুমান যিবিলাক মানে দূৰত তেওঁলোকৰ ডিউটি আছে, তেওঁলোকে স্কুটি লৈ যায় বাইদেউসকলে, আৰু লৈ যাওঁতে তেওঁলোকে কি কৰিব লাগিব? গাড়ীত তেল ভৰাব লাগিব। চাওক, যদি এদিনত 1 লিটাৰকৈ তেল ভৰাব লাগে 100 টকা যায়, তাৰে 4টা দেওবাৰ মই বাদ দিলোঁ, তাৰে ইফালে থাকিল 26 দিন। 26 দিনত কিমান টকা যাব? 2600 টকা যাব। আপোনালোকে ভাবি লওক, 2600 টকা তেলত গুচি গ'ল, পইচা কিমান থাকিল চাওক আপোনালোকে। সেনেকৈতো ঘৰখন চলিব নোৱাৰে। তেওঁলোকৰ হাজিৰাতকৈও কম দৰমহা পাইছে দেখোন তেওঁলোকে। সেইকাৰণে বাইদেউক এতিয়া তেওঁলোকে উত্থাপন কৰিছে কথাখিনি, যাতে তেওঁলোকৰ কথাখিনি যাতে চৰকাৰে মানি লয়। এইখিনিয়ে। আৰু আপোনালোকক ভিডিঅ' ক্লিপ যোগে মই দি দিছোঁ, ভিডিঅ'টো আপোনালোকে চাই ল'ব। আজি আমাৰ মানে 1975 চনৰ 2 অক্টোবৰ তাৰিখে ICDSৰ জন্ম হৈছিল কেন্দ্ৰ চৰকাৰৰ তত্বাৱধানত। আমি তেতিয়া মানে কিছু পিছত আমি অংগনবাড়ী হিচাপে নিযুক্তি পালোঁ। যি সময়ত মানে ICDSৰ জন্ম হৈছে তাৰ আগতে এগৰাকী মহান ব্যক্তিয়ে সপোন দেখিছিল। তেওঁ হ'লে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, যে ভাৰতবৰ্ষৰ গ্ৰাম্যাঞ্চলৰ পৰা পুষ্টিহীনতা ৰক্তহীনতা দূৰীকৰণ কৰিব লাগে আৰু তাৰ বাবে এখন আঁচনিৰ জন্ম হ'ব লাগে। তেওঁৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ পুতেকে তাৰমানে তেওঁৰ সপোন বাস্তৱত ৰূপায়িত কৰি পেলাই ICDSৰ জন্ম দিলে। যি সময়ত ICDSৰ জন্ম হৈছিল সেই সময়ত মানে গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীবিলাকে সাহসেৰে নামটো ক'ব নোৱাৰে। মানুহে যদি নাম সোধে বুঢ়া আঙুলিৰে মাটি খুচৰি পেলাই কোনোমতে থকাথুকি মাতেৰে নাম কৈছিল। পুষ্টিহীনতাত ৰক্তহীনতাত বহুতো মাতৃৰ অৱক্ষয় হৈছিল, পুষ্টিহীনতাত বহুত শিশুৰ মৃত্যু হৈছিল। যেতিয়া ICDS আহি গ'ল, অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ নিযুক্তি দিলে, তাৰ পিছত ক্ৰমান্বয়ে পুষ্টিহীনতা ৰক্তহীনতা আঁতৰি গ'ল। আৰু এতিয়া সুকলমে এগৰাকী শিশুৱে 3 to 6 year চিলড্ৰেন মানে সাহসেৰে নমস্কাৰ দি পেলাই নিজৰ পৰিচয়টো ক'ব পাৰে আৰু পুষ্টিহীনতাৰ পৰা বহুতো ৰক্ষা কৰিছে। প্ৰচেষ্টাটো অংগনবাড়ী কৰ্মী আৰু সহায়িকাই কৰিছে। বহুদূৰ প্ৰগ্ৰেছ হ'ল এতিয়া ICDSৰ জৰিয়তে দেশৰ। কিন্তু অতিশয় দুখিত
আমাক বহুত বঞ্চনা কৰিছে চৰকাৰে, বহু লাঞ্ছনা কৰিছে। কাৰণ যি হাৰত আমি কাম কৰি আছো সেই মতে আমি পইচা নাপাওঁ। অংগনবাড়ী কৰ্মী এগৰাকীয়ে মাত্ৰ 6,500 টকা, সহায়িকা এগৰাকীয়ে 3,250 টকা পায়। এই টকাখিনিৰে ঘৰ চলাব পাৰি জানো? কেতিয়াও নোৱাৰি। অসহায় অৱস্থাত মানে অংগনবাড়ী কৰ্মী আৰু সহায়িকাই হাহাকাৰ জীৱন যাপন কৰি আছে মূল্য বৃদ্ধিৰ বজাৰত। সেয়েহে চৰকাৰক অনুৰোধ জনাইছো, আপোনালোকে আমাক যেনেকৈ ন আঁচনি, বহু আঁচনি, এই গছপুতা আঁচনিৰ পৰা আদি কৰি বহু আঁচনিত আমাক NRC BLতো এটা সময়ত খটুৱাল, এতিয়া অৱশ্যে এইটো কমিল। বহু আঁচনিত যি আঁচনিহে খালি অংগনবাড়ী কৰ্মী সহায়িকা, আনকি মন্ত্ৰী MLA যদি কোনোবা গ্ৰাম্যাঞ্চলত মিটিং কৰিব যায় খালী চকী পূৰণ কৰাৰ কাৰণে অংগনবাড়ী কৰ্মী আৰু সহায়িকাকে লাগে। ইমান স্বাৰ্থ ত্যাগ কৰাৰ পিছত কৰ্মী আৰু সহায়িকাৰ কাৰণে চৰকাৰে ভবা নাই। সেইকাৰণে মই আজি এই মঞ্চৰ পৰাই আপোনালোকৰ জৰিয়তে বিনম্ৰভাৱে CM ছাৰক অনুৰোধ জনাইছো যাতে তেওঁ ভাবি থকা কথাটো, তেওঁ হেনো ভাবি আছে। তাৰমানে অৰুণোদয়ৰ কথাৰ কাৰণে সাংবাদিকে সুধিছে যে অংগনবাড়ী আৰু আশাবিলাকক অৰুণোদয় দিব না নিদিব। নাই, অংগনবাড়ী আশা আৰু বিলাকক মধ্যাহ্ন ভোজন কৰ্মীবিলাকক দিব নালাগে, কাৰণ এওঁলোকৰ কথা মই ভাবি আছো। সেয়েহে মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছো, আপুনি ভাবি থকা কথাটো টাইমটো অলপমান শ্বৰ্ট কৰক, সোনকালে ভাবক আৰু অংগনবাড়ীখিনি যাতে অলপ সহায়ৰ সুবিধা পায়। কাৰণ কাম কৰিলেতো নহ'ব, তেওঁলোকতো যন্ত্ৰ বুলি ভাবিলে নহ'ব, তেওঁলোকৰ মানুহ, অংগনবাড়ী কৰ্মী সহায়িকাও মানুহ। আৰু যিটো মূল্য বৃদ্ধিৰ বজাৰ, এই বজাৰত বজাৰ কৰিব যাওঁতে জলকে পানী খাব লগা হৈছে। গতিকে সেই দুৰৱস্থাটো নিৰাময় কৰাৰ কাৰণে CM মহোদয়ক মই অনুৰোধ জনাইছো যাতে অতি সোনকালে, অৱশ্যে নৱেম্বৰ মাহত তেওঁ দিম বুলি কিবা এটা দিম বুলি কৈছে, অতি সোনকালে দি কিনে ICDS যাতে জীৱন্ত হৈ থাকে আৰু তৃণমূল পৰ্যায়ত কাম কৰা অংগনবাড়ী কৰ্মী সহায়িকাসকল যাতে সতেজ হৈ থাকে, তাৰ বাবে মই আহ্বান জনাইছো। কৰ্মী সহায়িকাই আজি প্ৰকল্পত আহি আমাৰ এই ICDS আঁচনিৰ পতাকা উত্তোলনৰ মাধ্যমেৰে আমাৰ সমস্যা কিছু জনাবৰ কাৰণে, চৰকাৰক জনোৱাৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ। আজি ICDS আঁচনি 1975 চনৰ পৰা আজি 50 বছৰ হ'বলৈ গৈ আছে, কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাই এই 50 বছৰৰ পিছতো অংগনবাড়ী কৰ্মী সহায়িকাই নিয়মীয়া কৰ্মচাৰী স্বীকৃতি নাপালে। কাৰণ অংগনবাড়ী কৰ্মী সহায়িকাক সকলো ক্ষেত্ৰতে চৰকাৰী কামত নিয়োগ কৰে, কিন্তু চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতিটো নিদিলে। আজি আমি এই ICDSৰ প্ৰতিষ্ঠা দিৱসৰ দিনা সফল হওক, প্ৰতিষ্ঠা দিৱস সফল হওক আৰু এই আঁচনিখন জীয়াই থাকক আৰু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দি আমাক এই কৰ্মৰত সময়ত যাতে আগ্ৰহ প্ৰকাশ কৰে আৰু সুব্যৱস্থা কৰি দিয়ে বুলি আমি অনুৰোধ জনাইছোঁ। আজিৰ তাৰিখত আজি সমগ্ৰ ভাৰতবৰ্ষত আজি এই আঁচনি প্ৰতিষ্ঠা দিৱসৰ আঁচনিখন সুফল হোৱাৰ কাৰণে আমাক আজি দিল্লীত প্ৰগ্ৰেম এটা হৈ আছে। এই প্ৰতিষ্ঠা দিৱসৰ আজি অসমতো আমাৰ অসমৰ প্ৰতিটো ব্লকত 230টা ব্লকতে এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত পতাকা উত্তোলনৰ মাধ্যমেৰে আমাৰ কথা চৰকাৰক জনাবৰ কাৰণে আমি উপস্থিত হৈছোঁ। কাৰণ অংগনবাড়ী কৰ্মী সহায়িকা নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়াৰ লগতে সামাজিক সুৰক্ষাও দিয়াৰ প্ৰয়োজন আহি পৰিছে। আমি শ্ৰম কৰিছোঁ, শ্ৰমৰ মৰ্যাদা বিচাৰিছোঁ, আইনমতে দি বিচাৰিছোঁ, পৰিশ্ৰম কৰিছোঁ, এই পৰিশ্ৰমৰ মৰ্যাদা দিয়াৰ কাৰণে চৰকাৰক টানি অনুৰোধ জনাইছোঁ। যদি আমাৰ চৰকাৰে যদি মানি নলয়, কিন্তু আমি ৰাজপথত ওলাবৰ কাৰণে আকৌ পুনৰ কুণ্ঠাবোধ নকৰোঁ, চৰকাৰে যাতে আমাক বাধ্য নকৰায় আমি অনুৰোধ জনাইছোঁ চৰকাৰক, অসম চৰকাৰকো আৰু কেন্দ্ৰীয় চৰকাৰকো। বিশেষ নকওঁ, আজি এই প্ৰতিষ্ঠা দিৱস সফল হওক
আমাৰ অংগনবাদী কৰ্মী সহায়িকা নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়ক, মাননিৰ সলনি মজুৰি দিয়ক, শ্ৰমৰ মৰ্যাদা দিয়ক, আইন মতেদি শ্ৰমৰ মৰ্যাদা দি কৰ্মী সহায়িকাক সামাজিক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰক। আমি সেই আশা ৰাখি আজি আমাৰ প্ৰকল্প বন্ধ বুলি কৈছে যদিও আমি ইয়াত প্ৰকল্প খুলি আমাৰ প্ৰকল্প বিষয়াক খুলি আজি আমি এই প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ। আমাৰ প্ৰকল্প বিষয়াই আমাৰ অফিচটো খুলি দিয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আমি দুখিত যে আজি সমগ্ৰ অফিচ কাছাৰী সকলো বন্ধ, কিন্তু অংগনবাদী কেন্দ্ৰ বন্ধ নাই। আপোনালোকে গান্ধী জয়ন্তী পালন কৰিব হয়, আমি 2 বছৰ হ'ল কৰি আছোঁ। আজিৰ তাৰিখতো আমি কেন্দ্ৰ খুলি ইয়াত সমবেত হৈছোঁ। সমবেত হোৱা সমূহ বান্ধৱীসকলক মই অনুৰোধ জনাইছোঁ। অংগনবাদী কৰ্মী সহায়িকাই আজি প্ৰকল্পত আহি আমাৰ এই ICDS আঁচনিৰ পতাকা উত্তোলনৰ মাধ্যমেৰে আমাৰ সমস্যা কিছু জনাবৰ কাৰণে চৰকাৰক জনোৱাৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ। আজি ICDS আঁচনিখন 1975 চনৰ পৰা আজি 50 বছৰ হ'বলৈ গৈ আছে, কিন্তু অংগনবাদী কৰ্মী সহায়িকাই এই 50 বছৰৰ পিছতো অংগনবাদী কৰ্মী সহায়িকাই নিয়মীয়া কৰ্মচাৰী স্বীকৃতি নাপালে। কাৰণ অংগনবাদী কৰ্মী সহায়িকাক সকলো ক্ষেত্ৰতে চৰকাৰী কামত নিয়োগ কৰে, কিন্তু চৰকাৰী কৰ্মচাৰী স্বীকৃতিটো নিদিলে। আজি আমি এই ICDSৰ প্ৰতিষ্ঠা দিৱসৰ দিনা সফল হওক, প্ৰতিষ্ঠা দিৱস সফল হওক আৰু এই আঁচনিখন জীয়াই থাকক আৰু আমাৰ অংগনবাদী কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দি আমাক এই কৰ্মৰত সময়ত যাতে আগ্ৰহ প্ৰকাশ কৰে আৰু সুব্যৱস্থা কৰি দিয়ে বুলি আমি অনুৰোধ জনাইছোঁ। আজিৰ তাৰিখত আজি সমগ্ৰ ভাৰতবৰ্ষত আজি এই আঁচনি প্ৰতিষ্ঠা দিৱসৰ আঁচনিখন সুফল হোৱাৰ কাৰণে আমাক আজি দিল্লীত প্ৰগ্ৰেম এটা হৈ আছে। এই প্ৰতিষ্ঠা দিৱসৰ আজি অসমতো আমাৰ অসমৰ প্ৰতিটো ব্লকত 230টা ব্লকতে এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত পতাকা উত্তোলনৰ মাধ্যমেৰে আমাৰ কথা চৰকাৰক জনাবৰ কাৰণে আমি উপস্থিত হৈছোঁ। কাৰণ অংগনবাদী কৰ্মী সহায়িকা নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়াৰ লগতে সামাজিক সুৰক্ষাও দিয়াৰ প্ৰয়োজন আহি পৰিছে। আমি শ্ৰম কৰিছোঁ, শ্ৰমৰ মৰ্যাদা বিচাৰিছোঁ, আইন মতেদি বিচাৰিছোঁ, পৰিশ্ৰম কৰিছোঁ। এই পৰিশ্ৰমৰ মৰ্যাদা দিয়াৰ কাৰণে চৰকাৰক টানি অনুৰোধ জনাইছোঁ। যদি আমাৰ চৰকাৰে যদি মানি নলয়, কিন্তু আমি ৰাজপথত ওলাবৰ কাৰণে আকৌ পুনৰ কুণ্ঠাবোধ নকৰোঁ। চৰকাৰে যাতে আমাক বাধ্য নকৰায় আমি অনুৰোধ জনাইছোঁ চৰকাৰক, অসম চৰকাৰকো আৰু কেন্দ্ৰীয় চৰকাৰকো। বিশেষ নকওঁ, আজি এই প্ৰতিষ্ঠা দিৱস সফল হওক। আমাৰ অংগনবাদী কৰ্মী সহায়িকা নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়ক, মাননিৰ সলনি মজুৰি দিয়ক, শ্ৰমৰ মৰ্যাদা দিয়ক, আইন মতেদি শ্ৰমৰ মৰ্যাদা দি কৰ্মী সহায়িকাক সামাজিক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰক। আমি সেই আশা ৰাখি আজি আমাৰ প্ৰকল্প বন্ধ বুলি কৈছে যদিও আমি ইয়াত প্ৰকল্প খুলি আমাৰ প্ৰকল্প বিষয়াক খুলি আজি আমি এই প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ। আমাৰ প্ৰকল্প বিষয়াই আমাৰ অফিচটো খুলি দিয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আমি দুখিত যে আজি সমগ্ৰ অফিচ কাছাৰী সকলো বন্ধ, কিন্তু অংগনবাদী কেন্দ্ৰ বন্ধ নাই। আপোনালোকে গান্ধী জয়ন্তী পালন কৰিব হয়, আমি 2 বছৰ হ'ল কৰি আছোঁ। আজিৰ তাৰিখতো আমি কেন্দ্ৰ খুলি ইয়াত সমবেত হৈছোঁ। সমবেত হোৱা সমূহ বান্ধৱীসকলক মই অনুৰোধ জনাইছোঁ।